হয়, আমি সমগ্ৰ অসমবাসী ৰাইজে যি মজিদ আক্তাৰ ওৰফে মিকি মোবাইল স্বত্বাধিকাৰী তেখেতৰ ওপৰত যিবিলাক অভিযোগ আছিলে বা যি TDI মাৰ্কেটত এই ঘটি যোৱা ঘটনাবিলাকৰ আজি পুলিচ প্ৰশাসনে তেখেতক এৰেষ্ট কৰি মেলি গোটেই তন্নকৈ তদন্ত কৰি আছে। তো তাৰ লগে লগে আমি বিভিন্ন সূত্ৰদি আমি গম পাইছোঁ যে হিজুগুৰি স্থিত যি মিকি ফায়াৰ ৱৰ্কছ নামৰ যি প্ৰতিষ্ঠানখন আছে, সেই প্ৰতিষ্ঠানখনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কিছু আমি বিসংগতি গম পাইছোঁ। তো গতিকে এই যি মিকি ফায়াৰ ৱৰ্কছ বিল্ডিং নিৰ্মাণ কৰিছে, সেই বিল্ডিঙত কিন্তু বিভিন্ন ধৰণৰ আমি বিসংগতি গম পাইছোঁ। আৰু তাৰ লগে লগে আমি যিসকল বিভাগ আছে সেই বিভাগসকলত আমি লিখিত হিচাপে জনাইছোঁ। যেনে আমি তিনিচুকীয়া মিউনিচিপালিটি বোৰ্ড আৰু লগতে টাউন এণ্ড কাণ্ট্ৰি প্লেনিং অফিচ আৰু লগতে তিনিচুকীয়া ডেভেলপমেণ্ট অথৰিটিকো আমি লিখিত হিচাপে দিছিলোঁ, কিন্তু ইতিমধ্যে তেওঁলোকে আমাক লিখিত হিচাপে জনাইছে যে তেওঁলোকৰ আণ্ডাৰত নপৰে। আৰু তাৰ লগে লগে আমি তিনিচুকীয়া যি ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ তিনিচুকীয়া, তাতো আমি এখন লিখিত হিচাপে জনাইছোঁ। আৰু জনোৱাৰ পিছত তেখেতলোকে এটা আমাক কৈছে যে মিকি যি ফায়াৰ ৱৰ্কছ দোকানখন খুলিছে বা যি হ'লচেলাৰ খুলিছে, তোত কোনো ধৰণৰ ফায়াৰ অফিচৰ পৰা NOC লোৱা নাই। তো গতিকে আমি এই ডিপাৰ্টমেণ্টসকলক আমি লিখিত হিচাপে বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ তৰফৰ পৰা আমি দিছোঁ। আৰু আমি আশা ৰাখিছোঁ তেওঁলোকৰ ওপৰত বা বিশ্বাস আছে তেওঁলোকে সঠিক তদন্ত কৰি, আৰু যদি ইয়াত বিসংগতি আছে তেতিয়াহ'লে তাৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে তিনিচুকীয়া বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ তৰফৰ পৰা আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। কাৰণ সেই জেগাটো ঘনবসতি প্ৰধান এলেকা হয়, আৰু সেনেকুৱা স্থানত কিন্তু যিসমূহ ফায়াৰ আছে, এইসমূহ কিন্তু দোকান বা হ'লচেলাৰ প্ৰতিষ্ঠান খুলিব নোৱাৰে, আমি যিমানখিনি জানো। তো গতিকে ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ, আৰু লগে লগে তিনিচুকীয়া পুলিচ প্ৰশাসনক। তো গতিকে আমি বহুতো সূত্ৰইদি গম পাইছোঁ তেওঁ এটা মানে যিটো ফায়াৰৰ পৰা যিটো NOC লাগে সেই NOCটো লোৱা নাই, ইতিমধ্যে ফায়াৰ অফিচৰ পৰা আমাক স্পষ্টভাৱে জনাইছে। তো তেওঁলোকে এটা এনেকুৱা দেখাব বিচাৰিছে তিনিচুকীয়াত তেওঁলোকে মানে দাদাগিৰিত যিকোনো কাম বা যি অফিচ আছে বা যি কাৰ্যালয় আছে বা যি দায়িত্বত আছে তেওঁলোককো অৱমাননা কৰি এই বস্তুসমূহ তেওঁ চলাই গৈ আছে। তাৰ কাৰণে বিহিত ব্যৱস্থা ল'বৰ কাৰণে মই তিনিচুকীয়া পুলিচ প্ৰশাসনক মই অনুৰোধ জনাইছোঁ। আৰু অনাগত দিনত তেওঁলোকে কি পদক্ষেপ লয় আমি সেইটো লক্ষণীয় হ'ব। তো গতিকে আমি তিনিচুকীয়াবাসীক এই বিষয়টোক লৈ আমি অৱগত কৰিছোঁ, সমগ্ৰ অসমবাসীক আমি অৱগত কৰিছোঁ। লগতে এই ক্ষেত্ৰত আমাৰ যি তিনিচুকীয়া পুলিচ প্ৰশাসন তেওঁলোককো মই অৱগত কৰিছোঁ এই সংবাদ মাধ্যমৰ যোগেদি। লগে লগে আমাৰ যি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতলৈও আমি এই ডিপাৰ্টমেণ্টসকলে যেতিয়া আমাক ৰিপৰ্ট দিব বা আমাৰ ওচৰত সেই তথ্যসমূহ আহিব বিসংগতি, নিশ্চয় আমি এই ক্ষেত্ৰত আমি CMকো লগ কৰি আমি এটা প্ৰতিলিপি দাখিল কৰিম CM ছাৰক। তো গতিকে আমি আশা ৰাখিছোঁ আমাৰ যিসকল বিষয়া আছে বা যি ডিপাৰ্টমেণ্ট আছে এই বিষয়টোক লৈ পেলাই তেওঁলোকে যাতে সঠিক এটা তদন্ত লৈ যাতে উচিত বিহিত ব্যৱস্থা লয়, তাৰ কাৰণে মই অনুৰোধ জনাই আছোঁ।